অল ইণ্ডিজিনাছ লেংগুৱেজৰ ৰিচাৰ্চ হ'ব, তেওঁলোকৰ ডিক্সনাৰী ওলাব, তেওঁলোকৰ দোৱানবিলাকৰ সংৰক্ষণ হ'ব, সৰু সৰু টাইফাকে আমাৰ সৰু সৰু জাতি সত্তাসমূহৰ ভাষাসমূহ যাতে লুপ্ত হৈ নাযায়। আমাৰ সকলোৱে আন্তৰ্জাতিক পৰিৱেশত আজি বহুত মানুহৰ চিন্তা হৈছে যে সৰু সৰু জাতিৰ ভাষাবোৰ হেৰাই যাব নেকি। আমি বৃহত্তৰ অসমীয়া জাতিত তেওঁলোকক আমি লৈ আহিব খুজিছোঁ, কিন্তু তেওঁলোকৰ সুকীয়া অস্তিত্বকো আমি বিসৰ্জন দিব খোজা নাই। মই ভাবোঁ এই ভাষা গৌৰৱ আঁচনিয়ে আমাৰ জাতি মাতৃ ভাষাৰ অংগীকাৰটোক আৰু অধিক সুদৃঢ় কৰিব। অধ্যক্ষ মহোদয়, মহানগৰ আন্তঃগাঁথনিক পুঁজি, অধ্যক্ষ মহোদয়, আমি CIDF আঁচনি আৰম্ভ কৰিছিলোঁ আৰু বৰ্তমানলৈকে এই আঁচনিখনক আমি প্ৰসাৰ কৰি গৈ আছিলোঁ। প্ৰথম বছৰ আমি 6খন চহৰত আমি আৰম্ভ কৰিছিলোঁ, তাৰ পিছত আমি তাক আৰু প্ৰসাৰ কৰিছিলোঁ। এই বছৰ অধ্যক্ষ মহোদয় CIDF আঁচনিৰ অধীনত মই কোকৰাঝাৰ, ডিফু আৰু হাফলঙক অন্তৰ্ভুক্ত কৰিছোঁ আৰু এই প্ৰত্যেকখন চহৰলৈ 100 কোটি টকা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে আগবঢ়োৱা হ'ব, ডিফু, হাফলং আৰু কোকৰাঝাৰ। অধ্যক্ষ মহোদয়, ভ্ৰাম্যমান থিয়েটাৰৰ কলা কুশলী, অধ্যক্ষ মহোদয়, আমি সকলোৱে মোবাইল থিয়েটাৰ চাওঁ, যিসমূহ লিড আৰ্টিষ্ট আমি শুনো, কোনোবাই 30 লাখ টকা লয়, আঙুলতা ডেকাই জানিব, কোনোবাই 50 লাখ লয়, এনেকৈ শুনি থাকোঁ, হয় নহয় আমি নাজানো। কিন্তু সৰু সৰু আৰ্টিষ্টসকলে কি পায়? যিবিলাকে লাইটৰ কাম কৰে, কেমেৰাৰ কাম কৰে, ছাপৰ্টিং ৰোল লয়। আমি অধ্যক্ষ মহোদয় এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ ভ্ৰাম্যমানত যিমান কলা শিল্পী আজিলৈকে 5 বছৰ কটালে, প্ৰতিজন কলা শিল্পী আৰু টেকনিচিয়ান আৰ্টিষ্টক আমি 50,000 টকাৰ এটা এককালীন সাহায্য দিম। যিমানে খালি 5 ইয়াৰ্ছ পুৰণা হ'ব লাগিব। 5 বছৰ পুৰণা হোৱাৰ লগে লগে আৰ্টিষ্ট, কেমেৰামেন, লাইটমেন, মেকআপমেন, যাক আমি সদায় নেগলেক্ট কৰোঁ বা তেওঁলোক পোহৰত নাহে, মই নেগলেক্ট শব্দটো নহ'লেও, সেইসকল সুপ্ত ব্যক্তিক আমি সন্মুখত আনিব খুজিছোঁ। আমি তেওঁলোকক সন্মান দিব খুজিছোঁ আৰু তেওঁলোকক আমি 50,000 টকা আমি সহায় কৰিব খুজিছোঁ। এই বছৰ আমি 1,000 এটা অনুমান ধৰি লৈছোঁ, 5 কোটি ৰাখিছোঁ। যদি 2,000 হয় আমি ছাপ্লিমেণ্টাৰী ডিমাণ্ডৰ জৰিয়তে আমি লৈ আহিম। অধ্যক্ষ মহোদয়, 2,000 খেলুৱৈ আৰু সাংস্কৃতিক কৰ্মীলৈ এককালীন বিত্তীয় সাহায্য। 2,000 মানে 1,000 স্পৰ্টছ, 1,000 কালচাৰ। ইয়াত আমি কি কৰিব খুজিছোঁ, অসমৰ ওজাপালিৰ পৰা, ঢুলীয়াৰ পৰা, আমাৰ বাদ্যযন্ত্ৰ, জনগোষ্ঠী সমাজখনত বাদ্যযন্ত্ৰ বজোৱা শিল্পীৰ পৰা আমি 1,000 শিল্পীক আইডেণ্টিফাই কৰিব খুজিছোঁ আৰু 1,000 লোক সংস্কৃতিৰ সেই মহান শিল্পীসকলক এই বছৰত আমি এক সন্মান অনুষ্ঠান পাতি তেওঁলোকলৈকে 50,000 টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত লৈছোঁ। ওজাপালিজনো হ'ব পাৰে, গায়ন বায়নজনো হ'ব পাৰে আৰু একেবাৰে উচ্চ খাপৰ শিল্পীজনো হ'ব পাৰে। আমি অধ্যক্ষ মহোদয় তাৰ লগে লগে আমি হিমা দাস, ৰীমা দাসে আমাৰ বাবে যি কৃতিত্ব কঢ়িয়াই আনিলে, সেই কৃতিত্বক সাক্ষী হৈ আমি আৰু আগবাঢ়ি যাব খুজিছোঁ আৰু অসমৰ পৰা খেলিব গৈ যিমান ল'ৰাই নেশ্যনেলত কিবা এৱাৰ্ড পালে, ষ্টেটত কিবা এৱাৰ্ড পালে, যোৱা 5 ইয়াৰ্ছত অসমৰ যি খেলুৱে নিজ কৰ্ম ক্ষমতা, গুণ, মান, কোনোবাই 3য় পুৰস্কাৰ পাইছে, 2য় পাইছে, 1 পাইছে, কোনোবাই 3য় পোৱা নাই, অন্ততঃ 10লৈকে গৈছে। আমি সদায় প্ৰথমজনক সন্মান কৰোঁ, 9-10 জনক পাহৰি যাওঁ। এই বছৰ আমি অসমৰ 1,000 খেলুৱৈয়ে যোৱা 5 বছৰত আমাৰ ৰাজ্যখনলৈ নিৰবিচ্ছিন্নভাৱে সন্মান কঢ়িয়াই আনিছে, তেওঁলোককো আমি 50,000 টকাৰ এককালীন এটা সাহায্য দিয়াৰ বাবে আমি সিদ্ধান্ত কৰিছোঁ। অধ্যক্ষ মহোদয়, গুৱাহাটীবাসীলৈ ৰেহাই। অধ্যক্ষ মহোদয়, মই GDD মন্ত্ৰীৰ দায়িত্বত আছোঁ, সিদ্ধাৰ্থ ভট্টাচাৰ্যজী এতিয়া দায়িত্বত আছে। সদায় আমাৰ এটা সমস্যা যে ফ্লেটবিলাক অলপ ডেভিয়েশ্যন হ'ল, ভাঙিব যাব লাগে। যেতিয়া আমি ফ্লেটবিলাক ভাঙিব যাওঁ, বোৱাৰী মহিলাসকলে ওলাই আহি কয় যে আমাৰ গাত কি দুখ, আমাকতো ফ্লেট অনাৰে এনেকৈ বনাই দিলে, আমিতো নাজানিছিলোঁ, গতিকে আপোনালোকে এতিয়া আমাৰ ঘৰটো যদি ভাঙি দিয়ে আমি ক'ত যাম? ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই ভাল পাব যে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে য'ত ডিজাষ্টাৰৰ চেলেঞ্জ নাই আৰু য'ত পাৰ্কিঙৰ চেলেঞ্জ নাই, তেনেকুৱা সকলো বিল্ডিঙত আপ টু 25% আমি
ডেভিয়েশ্যন এবাৰ আমি ৰেগুলাৰ কৰি দিব খুজিছোঁ, যাতে মধ্যবিত্ত সমাজখনৰ মুজৰ পৰা এটা ডাঙৰ চিন্তা আঁতৰি যায়। ফ্লেট অনাৰ্ছসকলক নিদিওঁ, বিল্ডাৰ্ছসকলক নিদিওঁ, যিসকল ফ্লেটৰ অধিকাৰী মধ্যবিত্ত সমাজখন, আৰু তাৰ বাবে GMDয়ে এই আঁচনি লৈ আহিব। অধ্যক্ষ মহোদয়, বটদ্ৰৱা থানৰ বিষয়ে মই দুআষাৰ কথা ক'ব খুজিছোঁ। নমো হৰি নাৰায়ণ ৰাম ৰাম সৰ্বধৰ্ম শিৰোমণি তুৱা গুণু নাম। সংস্কাৰধৰ্মী ভক্তি আন্দোলনৰ জৰিয়তে বিভিন্ন সম্প্ৰদায় জনগোষ্ঠীক একত্ৰিত কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰ অসমীয়া জাতিক গঢ় দিয়ে। গুৰুজনাৰ মহাপ্ৰয়াণৰ 450 বছৰ পিছতো বৰগীতৰ অনুপ্ৰেৰণা, অংকীয়া নাট ভাওনাৰ মূৰ্ছনা আৰু সত্ৰীয়া তাল লয়ে আমাৰ হৃদয়ত খলকনি তুলি আহিছে। 1468 চনৰ বটদ্ৰৱাত অসমৰ প্ৰথমটো কীৰ্তন ঘৰ স্থাপন কৰা হয়। একশৰণ নাম ধৰ্মক লৈ আগুৱাই নিবলৈ আৰম্ভ কৰাৰ এই প্ৰচেষ্টাই গুৰুজনাই জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে একত্ৰিত কৰিছে। তেখেতৰ শিষ্যসকলৰ সুবিধাৰ্থে 4 হাতী কীৰ্তন ঘৰ নামঘৰক লৈ মণিকূট নিৰ্মাণ কৰিছিল। এই নিৰ্মাণ কাৰ্য যাক শ্ৰী শ্ৰী বটদ্ৰৱা থান বুলি জনা যায়, সেয়া 1509 চনত সম্পূৰ্ণ হৈ উঠে। যদিও এই পবিত্ৰ পুণ্যভূমি গঢ়ি উঠা 420 বছৰ পাৰ হৈ গ'ল, তথাপিও এই পবিত্ৰ পুণ্যভূমিয়ে শতিকাজুৰি সন্মুখীন হৈ থকা অৱহেলাৰ দৃশ্য এতিয়াও প্ৰকট। যথোপযুক্ত সংৰক্ষণৰ অভাৱত এই পুণ্যভূমি বটদ্ৰৱা থান জহিক হৈ গৈছে। অধ্যক্ষ মহোদয়, জাতিটোৰ বাবে দুৰ্ভাগ্য যে মোৰ এই বটদ্ৰৱা থানৰ মাটিও কোনোবাই অধিকাৰ কৰিছিল, এনক্ৰচ কৰিছিল। অধ্যক্ষ মহোদয়, আজি আমাৰ চৰকাৰখনে মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ নিৰ্মাণৰ নেতৃত্বত সেই বটদ্ৰৱা থানৰ মাটি আজি আমি মুক্ত কৰিবলৈ সক্ষম হৈছোঁ। যিসকল ব্যক্তিয়ে ভাবে যে আমাৰ সত্ৰসমূহৰ ভূমি সংৰক্ষণ হোৱা কোনেও অধিকৰণ কৰা নাই, কোনেও লৈ যোৱা নাই, বানপানীত উটি গৈছে, সেইসকল মহান বুদ্ধিজীৱীক মই বটদ্ৰৱা থান, এলেঙি সত্ৰ আদিলৈ যাবলৈ অনুৰোধ জনাম। অধ্যক্ষ মহোদয়, এই বটদ্ৰৱা থানৰ উন্নয়ন আৰু থানৰ লগে লগে বটদ্ৰৱা নগৰখনৰ উন্নয়নৰ কাৰণে আমি 155 কোটি টকা এই বাজেটত অনুমোদন দিছোঁ। অধ্যক্ষ মহোদয়, এই আমাৰ জাতি মাটি ভেটিৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি। সদনৰ মজিয়াৰ পৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 88তম অধিৱেশনলৈও আজিৰ পৰা আৰম্ভ হৈছে, আমি শুভেচ্ছা জনাইছোঁ। অধ্যক্ষ মহোদয়, গাঁওবুঢ়াসকলক এই বছৰ আমি একোটা মোবাইল দিব খুজিছোঁ, কিন্তু মোবাইলটো এটা এই গাঁওবুঢ়া ইনষ্টিটিউশ্যনটোক কেনেকৈ আমি নতুন মডাৰ্ণ এডমিনিষ্ট্ৰেশ্যনৰ লগত খাপ খুৱাব পাৰোঁ, তেওঁলোকক কেনেকৈ আমি ভিলেজ লেভেল এটা ইনষ্টিটিউশ্যনলৈকে ৰূপান্তৰিত কৰিব পাৰোঁ, উইথ ষ্টাফ, উইথ চেলাৰী। যে অকল গাঁওবুঢ়া হ'লে কি হ'ব, লগতো তলত 2জন মানুহ থাকিব লাগিব। এই গোটেই গাঁওবুঢ়া ইনষ্টিটিউশ্যনক মডাৰ্ণাইজ কৰাৰ বাবে আমি এটা এক্সপাৰ্ট কমিটি গঠন কৰি দিছোঁ। 6 মাহত তেওঁলোকে ৰিপৰ্ট দিব, আৰু এই গাঁওবুঢ়া অনুষ্ঠানটোক আমি তৃণমূল পৰ্যায়ৰ এটা এডমিনিষ্ট্ৰেটিভ ছিষ্টেমলৈকে লৈ যোৱাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। অধ্যক্ষ ডাঙৰীয়া, মই বটদ্ৰৱা থানৰ কথা কৈছোঁ। চৰাইদেউ মৈদামে অসমৰ 600 বছৰীয়া সভ্যতা সংস্কৃতিৰ কথা আমাক মনত পেলাই দিয়ে। স্বৰ্গদেউসকলৰ শাসনে অসমখনক যি এক ঐতিহ্য আৰু অসমখনক মহিমামণ্ডিত কৰিছিল, চাওলুং চুকাফাৰ দিনৰ পৰা তাক লৈ প্ৰতিজন অসমীয়া গৌৰৱান্বিত। কেইদিনমান আগতে চৰাইদেউ মৈদামৰ যোৱালৈ মোৰ সৌভাগ্য হৈছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো চৰাইদেউ মৈদামত গৈ সেই আহোম স্বৰ্গদেউসকলৰ প্ৰতি আমাৰ শ্ৰদ্ধা প্ৰণিপাত কৰিছিল। এইবাৰ অধ্যক্ষ মহোদয়, এই চৰাইদেউ ঐতিহাসিক ক্ষেত্ৰ উন্নয়নৰ বাবে আমি 25 কোটি টকাৰ আবণ্টন কৰিছোঁ। অধ্যক্ষ মহোদয়, মাজুলীৰ বিষয়ে, মাজুলীত যেতিয়া মই নিৰ্বাচনৰ সময়ত গৈছিলোঁ, অধ্যক্ষ মহোদয়, মই কৈছিলোঁ গুৱাহাটী যদি অসমৰ চৰকাৰী ৰাজধানী, মাজুলী হৈছে অসমৰ আধ্যাত্মিক ৰাজধানী। এই মাজুলীৰ উন্নয়নৰ বাবে আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত নিৰবিচ্ছিন্ন প্ৰয়াস কৰিছে, আৰু ইতিমধ্যে মাজুলীৰ জীৱনলৈ পৰিৱৰ্তন আহিছে। মাজুলীৰ উন্নয়নৰ বাবে
আমি পুনৰ এবাৰ 150 কোটি টকা ধাৰ্য কৰিছোঁ, যিটো স্পেচিয়েল প্ৰজেক্ট হিচাপে জনা যাব। অধ্যক্ষ মহোদয়, স্কিল ট্ৰেইনিং যোৱা বছৰ আমি আমাৰ স্কিল বিভাগৰ জৰিয়তে আমি 50,000 যুৱকক দক্ষতা বিকাশৰ বাবে আমি প্ৰস্তুত কৰিছিলোঁ। ইয়াৰ বিষয়ে পিছত মই আকৌ কম। এই বছৰ আমি 50,000 যুৱকক স্কিল বেছ ট্ৰেইনিং দিবৰ বাবে 77 কোটি টকাৰ এখন নতুন আঁচনি আমি মঞ্জুৰ কৰিছোঁ। অধ্যক্ষ মহোদয়, ধৰ্মজ্যোতি আঁচনি, যাৰ জৰিয়তে ধৰ্মস্থানলৈ গ'লে পৰিবহণ নিগমে 50% ছাবচিডি দিয়ে, যে টিকেটৰ 50% দিলে হ'ল, 50% তীৰ্থযাত্ৰীয়ে দিব, 50% ASTCয়ে দিব। সেই আঁচনিখনৰ সামান্যতম পৰিৱৰ্তন কৰি আমি এতিয়া সিদ্ধান্ত লৈছোঁ যে 75% চৰকাৰে দিব, মাত্ৰ 25%হে তীৰ্থযাত্ৰীয়ে দিব। অধ্যক্ষ মহোদয়, অসমৰ যেতিয়া আমি বুৰঞ্জী চাওঁ, 3জন ব্যক্তিয়ে আমাৰ মনটোক প্ৰাণৱন্ত, জীৱন্ত, সাহসী কৰি ৰাখে। সেই 3জন ব্যক্তি হৈছে প্ৰাতঃস্মৰণীয় কুমাৰ ভাস্কৰ বৰ্মা, চাওলুং চুকাফা আৰু মহাৰাজ নৰনাৰায়ণ। কুমাৰ ভাস্কৰ বৰ্মা, স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাৰাজ নৰনাৰায়ণৰ 3টা বৃহৎ প্ৰতিমূৰ্তি আমি অসম সচিবালয়ত নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যাতে তেওঁলোকৰ এই প্ৰতিমূৰ্তি অকল শ্ৰদ্ধা তৰ্পণে নহয়, আমাৰ কৰ্মচাৰীসকলকো সুশাসনৰ বাবে সদায় অনুপ্ৰেৰণা যোগাই যাব। বিকজ দে ৱেৰ দ্য চিম্বল অফ গুড গভাৰ্নেন্স। তেওঁলোকৰ প্ৰতিমূৰ্তি মহাৰাজ নৰনাৰায়ণ, কুমাৰ ভাস্কৰ বৰ্মা আৰু চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিয়ে আমাৰ কৰ্মচাৰী সমাজখনক গুড গভাৰ্নেন্সৰ বিষয়ে প্ৰেৰণা যোগাই যাব বুলি আশা কৰি অসম সচিবালয়ত আমি 3টা বৃহৎ মূৰ্তি নিৰ্মাণৰ আমি সিদ্ধান্ত লৈছোঁ। অধ্যক্ষ মহোদয়, সাংস্কৃতিক ঐতিহ্য আৰু সংৰক্ষণৰ প্ৰচেষ্টা হিচাপে আহোম ৰাজবংশীয় 42 গৰাকী স্বৰ্গদেউৰ স্মৃতিত চৰাইদেউত আমি স্বৰ্গদেউ চুকাফা ক্ষেত্ৰ নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্বৰ্গদেউ চুকাফা আসন আমি নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছোঁ। ৰাজ্যখনৰ আন এগৰাকী শাসনকৰ্তা সৰ্বানন্দ সিংহৰ নামত যাদুঘৰ, সতী ৰাধিকাৰ নামত সমন্বয় ক্ষেত্ৰ মাজুলীত, শদিয়াত সাধনী সমন্বয় ক্ষেত্ৰ আৰু বিপুৰীয়াত ভীমবৰ দেউৰী সমন্বয় ক্ষেত্ৰৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। উত্তৰ গুৱাহাটীত তেনেদৰে বিশ্ব মহাবীৰ চিলাৰায় সাংস্কৃতিক কলাক্ষেত্ৰ নিৰ্মাণৰ প্ৰস্তাৱ কৰিছোঁ। চাওলুং চুকাফাই স্থাপন কৰা আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙক আন্তৰ্জাতিক গৱেষণা কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। মাননীয় অধ্যক্ষ মহোদয়, এতিয়া এটা সৰু কিন্তু আমাৰ বিবেকৰ সৈতে জড়িত এটা আঁচনি মই আপোনালোকৰ আগত তুলি দিব খুজিছোঁ। শদিয়া ঢলাৰ দলং হৈ গ'ল, বগীবিলৰ দলং হৈ গ'ল, সকলোৱে দলঙত গ'লো, হাজাৰ হাজাৰ লাখ লাখ যান বাহন তাত চলি আছে। কিন্তু তাত আগতে চলাই থকা নাৱৰীয়াসকলৰ জীৱনলৈ কি পৰিৱৰ্তন আহিল? হাতৰ পৰা কাম তেওঁলোকে হেৰুৱাব লগাত পৰিলে। অধ্যক্ষ মহোদয়, আমি এই বছৰ সেই নাৱৰীয়াসকলক শদিয়া ঢলা আৰু বগীবিলৰ দলঙত যিসকল নাৱৰীয়াই তেওঁলোকৰ জীৱনৰ যিটো বৃত্তি আছিল তাক হেৰুৱাই পেলালে, তাৰ পৰিৱৰ্তে তেওঁলোকক নতুন বৃত্তি দিবলৈ এখন 5 কোটি টকাৰ আঁচনি আমি আৰম্ভ কৰিব খুজিছোঁ। খুব সৰু আঁচনি অধ্যক্ষ মহোদয়, বাট ইট টাচেছ আৱাৰ লাইফ। যে সেই দিনাখনলৈকে আমি নাওখনত গৈছিলোঁ, আজি নাৱৰীয়াজন হেৰাই গ'ল। অধ্যক্ষ মহোদয়, পৰম্পৰাগত আমাৰ যি খেল আছে, সেই খেলবিলাক নাও খেল, কাৰ খেল, কড়ি খেল, ঘিলা খেল, মাল যুঁজ, এইবিলাকক আমি লৈ আহিবৰ কাৰণে 2019-20 আমি পৰম্পৰাগত ক্ৰীড়া সমাৰোহ এখন আমি পাতিব খুজিছোঁ। ক্ৰিকেট ফুটবল নহয়, আমাৰ ট্ৰেডিশ্যনেল গেমছবিলাকৰ আমি এখন সমাৰোহ পাতিম। অধ্যক্ষ মহোদয়, কেন্দ্ৰীয় লোকসেৱা আয়োগ আৰু UPSCৰ চাকৰিৰ প্ৰশিক্ষণ চলি থাকিব আৰু মৰাণ মটকৰ বাবে আমি এক বিশেষ প্ৰশিক্ষণৰ সুবিধা আগবঢ়াবলৈ সিদ্ধান্ত লৈছোঁ। অধ্যক্ষ মহোদয়, ৰাজ্যখনৰ ডিমা হাছাও জিলাত আমি নতুনকৈ এখন জিলা নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অধ্যক্ষ মহোদয়, ৰাজ্যৰ হিতাধিকাৰীসকলৰ ডাটা বেছ এটা আমি বনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গুণোৎসৱৰ পিছত প্ৰাথমিক বিদ্যালয়বিলাকৰ ক্লাছৰুম, শ্ৰেণীকোঠাৰ পুনৰ উজ্জীৱিতকৰণৰ বাবে
আমি ইতিমধ্যে শিক্ষা বিভাগক 438 কোটি টকা মঞ্জুৰি কৰিছো সেই ব্যৱস্থাটোক আগবঢ়াই লৈ এই বছৰত আমি আৰু 219 কোটি টকা অসমৰ প্ৰাথমিক বিদ্যালয়বিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কাৰণে গুণোৎসৱে দেখুৱাই দিয়া ডেফিচিয়েন্সি বিলাক মেৰামতি কৰাৰ বাবে এই বছৰত আমি 438 কোটি টকা এই বছৰত দিয়াৰ উপৰিও আমি আকৌ 219 কোটি টকা আগবঢ়াব খুজিছো ৰাজ্যখনৰ স্বাস্থ্য শিক্ষাৰ স্বাস্থ্যৰ বিকাশৰ ক্ষেত্ৰত এএনএম আৰু জিএনএম সকলৰ ভূমিকা আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো আজি যদি আমি ৰাজ্যখনত 90% যদি আমি ভ্যাকচিন আমি কৰিব পাৰিছো এএনএম সকলৰ কাৰণে আজি যদি গাঁৱত প্ৰসূতি যদি আমি ইনষ্টিটিউশন ডেলিভাৰী বঢ়াব পাৰিছো জিএনএম সকলৰ বাবে আমি তেওঁলোকক ৰুৰেল এৰিয়াত কাম কৰা এএনএম আৰু জিএনএম সকলক অধ্যক্ষ মহোদয় আমি এএনএম সকলক 750 আৰু জিএনএম সকলক 1500 টকাৰ এটা অতিৰিক্ত মাহিলি ভাত্তা দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো অধ্যক্ষ মহোদয় থলুৱা মুছলমানৰ কাৰণে উন্নয়ন অধ্যক্ষ মহোদয় বিভিন্ন জনগোষ্ঠীৰ মাজত বিৰাজ কৰা কৌটিকলীয়া ভাতৃত্বৰ চানেকি হল অসম আমাৰ অনন্য সামাজিক গাঁথনিৰ এক গুৰুত্বপূৰ্ণ অংগ হল আমাৰ খিলঞ্জীয়া মুছলমানসকল ৰাজ্যখনৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত গৰিয়া মৰিয়া ছয়দ জুলা উজনি দেখি আদি থলুৱা মুছলমানসকলে এক বিশেষ ভূমিকা পালন কৰি আহিছে কিন্তু শেহতীয়াভাৱে এই সকল লোকে পৰিচয়ৰ সংকটত ভুগিছে আৰু উন্নয়নৰ সুফলসমূহৰ পৰা এই সম্প্ৰদায়টো বঞ্চিত হৈছে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত বিশেষ আঁচনি হাতত লৈ সৰ্বাংগীন উন্নয়নৰ কাৰণে বিশেষ ব্যৱস্থা হাতত লোৱাৰ সময় আহি পৰিছে ইয়াৰ প্ৰাৰম্ভিক পৰ্যায় হিচাপে আমি ৰাজ্য চৰকাৰে খিলঞ্জীয়া মুছলমানসকলৰ সামাজিক আৰু অৰ্থনৈতিক মূল্যায়নৰ বাবে এটা সুকীয়া সোশিও ইকোনমিক সেন্সাস এই বছৰ আমি হাতত ল'ব খুজিছো অধ্যক্ষ মহোদয় অসমৰ খিলঞ্জীয়া মুছলমানসকলৰ বাবে আমি এটা সুকীয়া বৰ্তমানৰ সংখ্যালঘু উন্নয়ন কৰ্পোৰেচনৰ পৰিৱৰ্তে ইন্ডিজেনাস মাইনৰিটি ডেভেলপমেন্ট কৰ্পোৰেচন এটা আমি আৰম্ভ কৰিব খুজিছো আৰু 100 কোটি টকাৰ মূলধনেৰে আমি এই খিলঞ্জীয়া মুছলমানৰ উন্নয়নৰ যিটো ব্যৱস্থা তাক আমি আৰম্ভ কৰিব খুজিছো অধ্যক্ষ মহোদয় আমাৰ অসমৰ স্বায়ত্তশাসিত অঞ্চলৰ বাহিৰত বাস কৰা বড়ো কছাৰীসকলৰ স্বায়ত্ত শাসনৰ দিশতো এই বছৰ আমি আগবাঢ়ি যাবলৈ সিদ্ধান্ত লৈছো অধ্যক্ষ মহোদয় আমাৰ উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্যৰ 7 ভগ্নী ৰূপে কোৱা হয় আৰু অসমৰ ভিতৰত বাইদেউৰ দৰে যে অসম বাইদেউৰ দৰে যেন দায়িত্বশীলা জ্যেষ্ঠ ভগ্নী এই সদনৰ সদস্য ৰূপে আমি ইতিমধ্যে অৱগত যে আমাৰ সুবুৰীয়া ৰাষ্ট্ৰ মেঘালয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া 2022ত অনুষ্ঠিত কৰিব মহোদয় 2007 বৰ্ষত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ দিনত অসমে ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰিছিল আৰু সেইভাবে আমাৰ দৰে ৰাজ্যখনে এনেকুৱা অঞ্চলৰ পৰা বৃহৎ সমাৰোহ আয়োজন কৰিবলৈ আগবঢ়াৰ ক্ষেত্ৰত কি ধৰণৰ বিত্তীয় সমস্যা আৰু অন্যান্য অসুবিধাৰ সন্মুখীন হয় তাক আমি ভালদৰে বুজি পাওঁ আমাৰ কেইবাখনো সুবুৰীয়া ভগ্নী ৰাজ্যই ইতিমধ্যে মেঘালয়ত অনুষ্ঠিত হ'বলগীয়া এই ক্ৰীড়াক নিজৰ অনুষ্ঠান বুলি গণ্য কৰি সহায়ৰ আগবাঢ়িছে অসমৰ ৰাইজৰ মেঘালয়ৰ জনসাধাৰণৰ প্ৰতি থকা শুভেচ্ছাৰ চিন স্বৰূপে মেঘালয় চৰকাৰক নেশ্যনেল গেমছ পাতিবৰ বাবে আমাৰ ৰাজ্য চৰকাৰৰ পৰা 10 কোটি টকা আগবঢ়াবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো সদৰ্থকসকলৰ বাবে উন্নয়নমূলক আঁচনি শ্ৰদ্ধাৰ ৰাইজ শ্ৰদ্ধাৰ অসমৰ জনসাধাৰণ আমাৰ বিধানসভাৰ শ্ৰদ্ধাৰ সদস্যসকল আমি সকলোৱে জানো যে যোৱা 50 বছৰে আমাৰ অসমৰ সমাজ জীৱনে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে বিশেষকৈ সন্ত্ৰাসৰ কলা ডাৱৰে তিনিচুকীয়া চৰাইদেউ ডিব্ৰুগড় অঞ্চলৰ পৰিবেশ উদ্বেগজনক কৰি তুলিছিল পূৰ্বতে উল্লেখ কৰা ধ্বজাবাহী আলোচনাৰ প্ৰসংগত মই এই কথা স্পষ্ট কৰিছিলো অসমৰ খিলঞ্জীয়াসকলৰ নিয়োজন আৰু উন্নয়নৰ সা সুবিধা লাভ কৰাৰ ক্ষেত্ৰত প্ৰথম অধিকাৰ তেওঁলোকৰে আছে এই ধাৰণাটোক অধিক আগবঢ়াই নিবলৈ
তিনিচুকীয়া, চৰাইদেউ আৰু ডিব্ৰুগড় অঞ্চলৰ যুৱক যুৱতীসকলক সদৰ্থকভাৱে বিভিন্ন সুযোগৰ সৈতে পৰিচিত কৰোৱাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে কেইখন জিলাতে মৰাণ মটক আদি খিলঞ্জীয়া জনগোষ্ঠীৰ লোকে বাস কৰে। এই আঁচনিসমূহৰ বাবে আবণ্টিত পুঁজি এই অঞ্চলৰ জনগোষ্ঠীৰ বাবে ব্যয় কৰা হ'ব। ইয়াৰ ভিতৰত থাকিব ক্ৰীড়া, দক্ষতা বিকাশ, জীৱন নিৰ্বাহ আৰু উদ্যমিতা, লগতে প্ৰতিমূৰ্তি নিৰ্মাণ, ঐতিহাসিক ক্ষেত্ৰৰ সংৰক্ষণ, ঐতিহাসিক স্মাৰকচিত্ৰ উন্নয়ন আৰু এই শিৱসাগৰ, ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ একত্ৰিত উন্নয়নৰ বাবে আমি এটা স্পেচিয়েল ডেভেলপমেণ্ট প্লেন অফ 500 crores 500 কোটি টকাৰ এটা অনুদান আমি আৰম্ভ কৰিছো, যি টকা তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ উন্নয়নৰ বাবে ব্যয় কৰা হ'ব। অধ্যক্ষ মহোদয়, ষষ্ঠ অনুসূচীৰ অঞ্চললৈ বিশেষ সাহায্য। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTCয়ে আমাৰ দায়বদ্ধতাৰ চিনস্বৰূপে 3 বছৰত 1000 কোটি টকা ধনৰাশি আমি আগবঢ়াবলৈ সংকল্প লৈছিলোঁ। এই পবিত্ৰ সদনত আমাৰ দায়বদ্ধতাৰ এক খতিয়ান ৰূপে জনাব খুজিছোঁ যে 2018-19 বিত্তীয় বৰ্ষলৈ ইতিমধ্যে আমি 600 কোটি টকাৰ ধনৰাশি BTC লৈ এই 1000 কোটি টকাৰ কমিটমেণ্ট অনুসৰি আমি মুকলি কৰি দিছোঁ। এই প্ৰতিজ্ঞাৰ লগত সংগতি ৰাখি ইতিমধ্যে কোকৰাঝাৰ মেডিকেল কলেজৰো নিৰ্মাণ 382.70 কোটি টকাৰে আৰম্ভ কৰা হৈছে। এই বছৰত অধ্যক্ষ মহোদয়, আমি কোকৰাঝাৰত এখন স্পৰ্টছ কলেজ আৰু চিৰাঙত এখন ফৰেষ্ট স্কুল আৰম্ভ কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। অধ্যক্ষ মহোদয়, আমাৰ দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰিবলৈ এই বছৰ BTC অঞ্চললৈ তেওঁলোকৰ নৰ্মেল প্লেন এলোকেশ্যনৰ উপৰিও আৰু 300 কোটি টকা আৰু তাৰ বাহিৰেও BTCত অতিৰিক্ত উন্নয়নৰ বাবে আৰু 50 কোটি টকা 350 কোটি টকাৰ আমি অনুদান আগবঢ়াবলৈ সিদ্ধান্ত লৈছোঁ। অধ্যক্ষ মহোদয়, কাৰ্বি আলঙৰ স্বায়ত্তশাসিত অঞ্চলৰ 26টা সমষ্টিতে 10 কোটি টকাকৈ আগবঢ়োৱাৰ আমি এক সংকল্প ঘোষণা কৰিছিলোঁ। সেই সংকল্প অনুসৰি ইতিমধ্যে যোৱা বছৰ আমি 100 কোটি টকা এই 10টা সমষ্টিৰ স্বায়ত্তশাসিত পৰিষদৰ 10টা সমষ্টিৰ বাবে মুকলি কৰি দিছিলোঁ। এই বছৰ তেখেতসকলক আমি অতিৰিক্তভাৱে এই গোটেই কেইটা সমষ্টিৰ কাম সম্পূৰ্ণ কৰিবলৈ আৰু 160 কোটি টকাৰ এটা স্পেচিয়েল এলোকেশ্যন মই আজি ঘোষণা কৰিছোঁ। অধ্যক্ষ মহোদয়, উল্লেখযোগ্য যে ডিফু চিকিৎসা মহাবিদ্যালয় নিৰ্মাণো সম্পূৰ্ণ হৈ উঠিছে আৰু অহা বছৰৰ পৰা আমি ডিফু চিকিৎসালয়, অসম পাৰ্বত্য মেডিকেল কলেজ আমি আৰম্ভ কৰিম। অধ্যক্ষ মহোদয়, এই পবিত্ৰ সদনৰ সদস্যৰ ডিমা হাছাওৰ বাসিন্দাসকলৰ নিশ্চয় মনত আছে যে ডিমা হাছাওক এক আৰ্হি জিলাৰূপে গঢ়ি তোলাৰ কথা মনত ৰাখি আমি কেইবাটাও প্ৰকল্পৰ কথা ঘোষণা কৰিছিলোঁ। ইতিমধ্যে উমৰাংচুত অসম অসামৰিক সেৱাৰ বিষয়াসকলৰ বাবে এক অসামৰিক সেৱা একাডেমি প্ৰতিষ্ঠাৰ দিশত আমি আগবাঢ়িছোঁ। উমৰাংচুৰ সৈতে পথ যোগাযোগৰ ব্যৱস্থা উন্নতকৰণৰ বাবে আমি পদক্ষেপ কৰিছোঁ। অধ্যক্ষ মহোদয়, ৰাজহ বিনিময় আঁচনিৰ অধীনত APDCL নেপকোৰ পৰা 6 কোটি টকা পায় আৰু এই 6 কোটি টকা পোৱাৰ শক্তি প্ৰকল্প ডিমা হাছাও জিলাত অৱস্থিত। এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি দৰমহা দিয়াৰ ক্ষেত্ৰত নাটনি হোৱা ধনৰ জোৰা মাৰিবলৈ আমি ডিমা হাছাও জিলালৈ বাৰ্ষিক 22 কোটি টকাৰ এক অতিৰিক্ত অকল চেলাৰী পেমেণ্টৰ বাবে আগবঢ়াবলৈ আমি সিদ্ধান্ত লৈছোঁ। অধ্যক্ষ মহোদয়, কাৰ্বি আলঙৰ দৰে স্বায়ত্তশাসিত পৰিষদৰ ডিমা হাছাওৰ 26টা সমষ্টিৰ বাবেও আমি 10 কোটি টকাকৈ দিয়াৰ সংকল্প ঘোষণা কৰিছিলোঁ। এই বছৰত ডিমা হাছাও জিলালৈ আমি 87 কোটি টকাৰ এই উদ্দেশ্যে এক স্পেচিয়েল পেকেজ আমি মুকলি কৰি দিবলৈ সিদ্ধান্ত কৰিছোঁ। কৰ্মচাৰীসকলৰ বাবে কল্যাণ আঁচনি। অধ্যক্ষ মহোদয়, 2017-18 বাজেটত ঘোষণা কৰাৰ দৰে আমি কৰ্মচাৰীসকলৰ বাবে 7ম দৰমহা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰিলোঁ। অধ্যক্ষ মহোদয়, 2017-18 বৰ্ষত ঘোষণা কৰা বিদ্যালক্ষ্মী আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ইতিমধ্যে বেংকৰ পৰা 30 কোটি টকা শিক্ষা ঋণ ল'বলৈ সফল হৈছে। আপোন ঘৰ আঁচনিত 2288 কোটি টকাৰ ঋণ মঞ্জুৰি কৰা হৈছে।
চৰকাৰী কৰ্মচাৰীৰ অনুকম্পামূলক নিযুক্তিৰ পৰিৱৰ্তে সম্পূৰ্ণ দৰমহাৰ অনুকম্পামূলক পেঞ্চন আঁচনি কাৰ্যকৰী কৰা হৈছে আৰু 1082টা পৰিয়াল ইয়াৰ দ্বাৰা উপকৃত হৈছে। ঠিকাভিত্তিক চৰকাৰী কৰ্মচাৰীসকলৰ মৃত্যু হলে তেওঁলোকৰ প্ৰতিটো পৰিয়াললৈ 5 লাখ টকাৰ সাহায্য ঘোষণাৰ কথা মই 18-19 বাজেটত উল্লেখ কৰিছিলোঁ। ইতিমধ্যে এই আঁচনিৰ অধীনত NHM, SSA, RMS দৰে ছচাইটিসমূহত কৰ্তব্যৰত কৰ্মচাৰীসকল উপকৃত হৈছে। অধ্যক্ষ মহোদয়, মই আৰু এক ডাঙৰ সিদ্ধান্ত ঘোষণা কৰিব খুজিছোঁ। অসমত বৰ্তমান চৰকাৰী বিভাগত কাম কৰা 12,106 জন মাষ্টাৰ ৰোল আৰু ৱৰ্কচাৰ্জ কৰ্মচাৰীক আমি নিয়মীয়া দৰমহাৰ নিৰিখত দৰমহা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ ফলত ৰাজ্য চৰকাৰে 177 কোটি টকাৰ পুঁজি বছৰি ব্যৱহাৰ কৰিব লাগিব। অধ্যক্ষ মহোদয়, এই বছৰৰ পৰাই কেছলেছ ট্ৰিটমেণ্ট চৰকাৰী কৰ্মচাৰীসকলে যাতে যিকোনো হস্পিটেলত যিকোনো টকালৈকে কেছলেছ ট্ৰিটমেণ্ট ল'ব পাৰে, মেডিকেল ৰিইম্বাৰ্ছমেণ্টৰ দৰে যাতে জটিল কামত জড়িত হ'ব নালাগে, তেওঁলোকৰ বাবে কৰ্মচাৰীসকলৰ এই আঁচনিখনো এই বছৰতে আমি আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। তাৰ উপৰিও অধ্যক্ষ মহোদয়, আমি বেতন প্ৰদান প্ৰক্ৰিয়াক স্বয়ংক্ৰিয় কৰা, পেঞ্চন প্ৰদান প্ৰক্ৰিয়াক স্বয়ংক্ৰিয় কৰা, আমি এই কামবিলাক হাতত ল'ব খুজিছোঁ। অধ্যক্ষ মহোদয়, আজিৰ এই মুহূৰ্তত থিয় হৈ মই আৰু এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিব খুজিছোঁ। ক্লাছ 8লৈকে আমি অসমৰ ইংৰাজী মিডিয়াম, হিন্দী মিডিয়াম, বেংগলী মিডিয়াম সকলো স্কুলতে আমি সিদ্ধান্ত লৈছিলোঁ যে ক্লাছ 8লৈকে তেখেতসকলে ঐচ্ছিক বিষয় ৰূপে অসমীয়াক পঢ়াব লাগিব। এতিয়াৰ পৰা আমি সিদ্ধান্ত লৈছোঁ যে অসমত যিকোনো স্কুল প্ৰতিষ্ঠা হ'লে 6 শিডিউল এৰিয়া আৰু বৰাক উপত্যকাক বাদ দি আন সকলো এৰিয়াত 9 আৰু 10লৈ অসমীয়া বাধ্যতামূলকভাৱে পঢ়াব লাগিব। অধ্যক্ষ মহোদয়, আমাৰ জাতি মাটি ভেটিৰ অংগীকাৰত আন এক আমি বৰঙণি আগুৱাব খুজিছোঁ। শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া আমি আগুৱাই লৈ গৈছোঁ আৰু এই বছৰে প্ৰাদেশিকৰণৰ কাম আমি সম্পন্ন কৰিম। অধ্যক্ষ মহোদয়, আজি মোৰ মেজৰ ঘোষণাখিনি মই আশা কৰোঁ যে জনসাধাৰণে অনুভৱ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত অধ্যক্ষ মহোদয়, মই বিভিন্ন বিভাগলৈকে যাব খুজিছোঁ। বিভাগলৈকে যাওঁতে মই গোটেইখিনি পঢ়ি নিদি বিভাগৰ ইম্পৰ্টেণ্ট স্কিমখিনি মই উল্লেখ কৰি যাম আৰু আবলতন্ত্ৰ ঘোষণা কৰি যাম। অধ্যক্ষ মহোদয়, 31 আঁচনি 31 ডিপাৰ্টমেণ্ট আমি গঠন কৰিছিলোঁ আৰু 31 আঁচনিৰ অধীনত আমি ইতিমধ্যে বহুদূৰ আগুৱাই গ'লোঁ। বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্তৰ কাৰ্যালয় অসমত স্থাপন হোৱাৰ পিছত ভূটান চৰকাৰেও বাণিজ্যিক দূতাবাস স্থাপন কৰে। থাইলেণ্ডৰ চিয়াংমাই প্ৰদেশৰ সৈতে অসমে ভগ্নী ৰাজ্যৰ মৰ্যাদা পোৱাৰ বিষয়টো 31 ডিপাৰ্টমেণ্টে আগুৱাই লৈ গৈছে। তাৰ উপৰিও বেংকক আৰু ঢাকালৈ আমি নিয়মীয়া বিমান পৰিবহণৰ কাৰ্যসূচীও এই বছৰৰ পৰা আৰম্ভ কৰিম। এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ডিপাৰ্টমেণ্ট। অধ্যক্ষ মহোদয়, এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ডিপাৰ্টমেণ্টত মাজুলীত আমি আগৰ বাজেটত ঘোষণা কৰা 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ কৰ্মচাৰী প্ৰশিক্ষণৰ ইনষ্টিটিউচনৰ কাম ইতিমধ্যে নিৰ্মাণ আৰম্ভ হৈছে। এই বছৰত আমি শিলচৰ, বঙাইগাঁও আৰু গুৱাহাটীতো এই 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ যিটো অনুষ্ঠান ট্ৰেইনিং ইনষ্টিটিউট আমি আৰম্ভ কৰিম। উমৰাংচুত ACS ট্ৰেইনিঙৰ ইনষ্টিটিউচনৰ বাবে 1000 বিঘা মাটি ডিমা হাছাও কৰ্তৃপক্ষই আবলটন দিছে। এই বছৰ আমি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম ডিপাৰ্টমেণ্টৰ বাবে 79 কোটি টকা ধাৰ্য কৰিছোঁ। কৃষি বিভাগ। অধ্যক্ষ মহোদয়, কৃষি বিভাগৰ আগতে উল্লেখ কৰা 3টা ধ্বজাবাহী আঁচনিৰ উপৰিও মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত আমাৰ চৰকাৰে 3,467খন পাৱাৰ টিলাৰ আৰু 6,350খনতকৈ অধিক ট্ৰেক্টৰ বিতৰণ কৰিছে। এই বছৰ আমি অধ্যক্ষ মহোদয় আৰু মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ জৰিয়তে আৰু 20,000খন ট্ৰেক্টৰ আমি 20,000খন গাঁৱলৈ বিতৰণ কৰিম। নাবাৰ্ডৰ অৰ্থ সাহায্যত ৰাজ্যখনৰ 1 লাখ অগভীৰ নলীনাদ প্ৰতিষ্ঠাৰ ব্যৱস্থা লোৱা হৈছে।
তাৰ 60,000 ডিজেল চালিত আৰু 30,000 বিদ্যুৎ সাহায্য। অধ্যক্ষ মহোদয়, আমাৰ কৃষি বিভাগত এইবাৰ আমি আটাইতকৈ অভিলেখ সংখ্যক 2023 কোটি টকাৰ আবণ্টন দিবলৈ সিদ্ধান্ত লৈছো। অধ্যক্ষ মহোদয়, মই সীমান্ত সুৰক্ষা, পশুপালন এই গোটেই বিভাগকেইটা সমবায় বিভাগ খিনি মই আগুৱাই লৈ গৈছো। মই সাংস্কৃতিক পৰিক্ৰমালৈকে আগবাঢ়িছো। মহোদয়, অসমৰ সংস্কৃতিয়ে আমাৰ মূল্যবোধ আৰু বিশ্বাসক সংজ্ঞায়িত কৰে, যি আমাৰ ৰাজ্যখনৰ জনসাধাৰণৰ পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ দিশ। আমাৰ চহকী সংস্কৃতিৰ ঐতিহ্য হৈছে আমাৰ সমাজখনক একতাৰে বান্ধি ৰখাৰ এক অবিচ্ছেদ্য কাৰক। আমাৰ সাংস্কৃতিক ভেটি সুদৃঢ় কৰাৰ যোগেদিহে আমাৰ ৰাজ্যখনক অধিক গৌৰৱান্বিত কৰিব পৰা যায়। ইয়ে আমাৰ অসমৰ বৰ্ণাঢ্য বৈচিত্ৰ্যক অধিক প্ৰাণৱন্ত কৰি তোলে। অধ্যক্ষ মহোদয়, আমাৰ সাংস্কৃতিক বিভাগৰ অগ্ৰাধিকাৰ কাৰ্যসূচীবিলাকৰ ভিতৰত আমি হাতত লোৱা কাৰ্যসূচীসমূহ হ'ল মহান মনীষী স্বামী বিবেকানন্দৰ নামত বৰাক উপত্যকাত সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্থাপন, শিৱসাগৰত আজানপীৰ ক্ষেত্ৰ, সংগীত নাটক আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ আৰ্হিত ৰাজ্যিক নাট্য বিদ্যালয় স্থাপন, ঢকুৱাখানাৰ মাতমৰাত সাংস্কৃতিক প্ৰেক্ষাগৃহ, ৰাঘৱ মৰাণ, বিৰচা মৰাণ, ৰতন লহকৰ, অচ্যুত লহকৰ, পাৰ্বতী প্ৰসাদ বৰুৱাৰ কলিকতাত প্ৰতিমূৰ্তি স্থাপন, কলিকতাত থকা প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকাৰ পূৰ্বৰ সম্পত্তিৰ সংৰক্ষণ, উৰিষ্যাৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বাসভৱন সংৰক্ষণ, বৰাক উপত্যকাত ভাষা শ্বহীদ স্মাৰক স্থাপন, ধেমাজিৰ গোগামুখত পৰামানন্দ আতৈ নিকেতনত আবুতনি দিৰবি লেট্টু নিৰ্মাণ, গোৱালপাৰাত ৰবীন্দ্ৰ ভৱন আৰ্হিত প্ৰেক্ষাগৃহ নিৰ্মাণ, ধুবুৰী গোলোকগঞ্জ চিলাৰায় কলাক্ষেত্ৰ স্থাপন, তিনিচুকীয়া ঢলা শদিয়াৰ ওচৰত ভাৰতৰত্ন ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ একতা ভৱন স্থাপন আৰু লখিমপুৰৰ বিহপুৰীয়া আৰু নলবাৰীত প্ৰেক্ষাগৃহ নিৰ্মাণ। সংগ্ৰহালয় সঞ্চালয়। সংগ্ৰহালয় হ'ল চহকী ঐতিহ্য আৰু সংস্কৃতিৰ ভঁৰাল। আমি এই বছৰ যোৰহাটত জিলা সংগ্ৰহালয়, লখিমপুৰ আৰু মঙলদৈত সংগ্ৰহালয় নিৰ্মাণৰ কাম সম্পূৰ্ণকৰণৰ বাবে আমি বাজেটৰ ব্যৱস্থাৰ হাতত লৈছো। অধ্যক্ষ মহোদয়, আমি আৰু এটা কাম হাতত লৈছো। মধুপুৰ সত্ৰৰ বিষয়ে আমি সকলোৱে জানো। কেতিয়াবা মধুপুৰ সত্ৰত চাকি বন্তি জ্বলাবলৈ অসুবিধা হয়। এই বছৰৰ পৰা আমাৰ সাংস্কৃতিক বিভাগে মধুপুৰ সত্ৰত সদায়ে 10 লাখ টকাৰ এটা বাৰ্ষিক অনুদান আগবঢ়াব। অধ্যক্ষ মহোদয়, শিক্ষা বিভাগ। আমাৰ চৰকাৰৰ ধ্বজাবাহী পদক্ষেপসমূহৰ ভিতৰত অন্যতম পদক্ষেপ হ'ল গুণোৎসৱ। ই ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, পিতৃ মাতৃকো সামৰি লৈছে। গুণোৎসৱৰ 2018 দ্বিতীয় পৰ্যায়ত ৰাজ্যৰ 33খন জিলাত অনুষ্ঠিত হৈছিল। ই দ্বিতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ আহ্বান কৰা 36 লাখ ছাত্ৰ ছাত্ৰীক সামৰি লৈছে। গুণোৎসৱৰ লক্ষ্য হৈছে ছাত্ৰ ছাত্ৰীসকলে শিক্ষা সম্পৰ্কীয় ক্ষেত্ৰত লাভ কৰা গুণগত সফলতাৰ পৰ্যায় নিৰূপণ, বিদ্যালয়ৰ আন্তঃগাঁথনি দিশ নিৰূপণ আৰু এই ক্ষেত্ৰত ধৰা পৰা বিসংগতি সম্পৰ্কীয় নিৰাময়মূলক ব্যৱস্থা গ্ৰহণ। গুণোৎসৱত এইদৰে বিভিন্ন দিশ নিৰূপিত হোৱাৰ পিছত আন্তঃগাঁথনি অভাৱ পূৰণ কৰাৰ বাবে অতিৰিক্ত শ্ৰেণীকোঠা, প্ৰস্ৰাৱগাৰ, দেৱাল আদি নিৰ্মাণৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বিষয়ে মই উল্লেখ কৰিছো। 2019-20 ৰাজ্যখনৰ আটাইকেইখন জিলাতে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আমি আৰম্ভ কৰিম। বাস্কা, চিৰাং, ওদালগুৰি, কামৰূপত 4খন ডায়েটকে ধৰি নতুন বিএড মহাবিদ্যালয় স্থাপনৰ কাম আমি হাতত লৈছো। 2019-20 বিত্তীয় বৰ্ষৰ ঘোষণা কৰা 10খন বিএড মহাবিদ্যালয় স্থাপন আৰু চৰাইদেউ, হোজাই, পশ্চিম কাৰ্বি আলং, দক্ষিণ শালমাৰা, মানকাছাৰ, মাজুলী আৰু বিশ্বনাথৰ লেখীয়া নতুন জিলাত 6খন ডায়েট মহাবিদ্যালয় স্থাপনৰ কাম আমি হাতত ল'ম। তাৰোপৰি 2019 বিত্তীয় বৰ্ষত হামৰেনত এখন নতুন ডায়েট আৰু এখন নতুন বিএড কলেজ স্থাপন কৰিম। মহোদয়, ৰাজ্যিক পুলৰ 11,582 গৰাকী শিক্ষকৰ দৰমহাৰ বাবে আমি 200 কোটি টকা ধাৰ্য কৰিছো আৰু নতুন দৰমহা নীতি অনুযায়ী ৰাজ্যখনৰ সৰ্বশিক্ষা অভিযানত কাম কৰা 30,088 গৰাকী শিক্ষকৰ দৰমহাৰ বাবে 488 কোটি টকাও আমি ধাৰ্য কৰিছো। শিক্ষকসকলৰ সঘন বদলিৰ ফলত যাতে ছাত্ৰ ছাত্ৰীসকল ভুক্তভোগী হ'বলগীয়া নহয়, এই কথা নিশ্চিত কৰিবলৈ বিত্ত বিভাগে শিক্ষা বিভাগৰ সৈতে নিকট সম্পন্নৰে শিক্ষকসকলৰ বাবে এক স্বচ্ছ বদলীকৰণৰ নীতি ৰূপায়ণ কৰিব। 2019-20 বাৰ্ষিক বাজেটত প্ৰাথমিক শিক্ষাৰ বাবে 8,444 কোটি টকা ধাৰ্য কৰা হৈছে। মাধ্যমিক শিক্ষা। মহোদয়,
জ্ঞান দীপিকা ধ্বজাবাহী আঁচনিৰ অধীনত স্নাতক পৰ্যায়লৈ বিনামূলীয়া পাঠ্যপুথি যোগান, 10ম শ্ৰেণীলৈ বিনামূলীয়া ইউনিফৰ্ম আৰু নামভৰ্তি মাচুল ৰেহাইকে ধৰি আমি বিভিন্ন আঁচনি ঘোষণা কৰিছোঁ। আনন্দৰাম বৰুৱা লেপটপ আঁচনিৰ বাবে এই বছৰ আমি 50 কোটি টকা ধাৰ্য কৰিছোঁ। বিদ্যালয়ৰ মাচুল, বিদ্যালয়ৰ খৰচ যুক্তিসংগত পৰ্যায়লৈ হ্ৰাস কৰিবৰ বাবে অসমৰ ৩,৯৪৩খন বিদ্যালয়লৈকে প্ৰশাসনিক মঞ্জুৰি হিচাপে 9 কোটি 13 লাখ টকা মুকলি কৰি দিয়া হৈছে। 10খন উন্নত ফলাফলৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলক একেৰাহে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 100% উত্তীৰ্ণ ফলাফল লাভ কৰা 1 লাখ টকাকৈ নগদ ধন আৰু প্ৰশাসনিক অনুদান হিচাপে প্ৰদান কৰা হৈছে। 2019-20 এই আঁচনিৰ বাবে 10 কোটি টকা আগবঢ়াবলৈ সিদ্ধান্ত লোৱা হৈছে। এক নতুন পদক্ষেপ হিচাপে 2019-20 খনত ৰাজ্যখনৰ 4,000 চৰকাৰী আৰু প্ৰাদেশিকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিখনলৈ 1 লাখ টকাৰ আচবাব যোগানৰ সিদ্ধান্ত লোৱা হৈছে। অধ্যক্ষ মহোদয়, কন্যা শিশুৰ আৰু বিদ্যালয় এৰাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস কৰিবলৈ ৰাজ্য চৰকাৰে বিনামূলীয়া চাইকেল বিতৰণৰ আঁচনিৰ অধীনত এই বছৰ 2,23,255 গৰাকী ছাত্ৰ ছাত্ৰীক অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। অধ্যক্ষ মহোদয়, টেলি এডুকেশ্যন থ্ৰু ভাৰ্চুৱেল ক্লাছৰুম আন এখন ধ্বজাবাহী আঁচনি এই বছৰ ৰূপায়ণ কৰা হ'ব। 324খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু 65খন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত সপ্তধাৰা ৰূপায়ণ কৰা হ'ব। পৰীক্ষাৰ মাচুল ৰেহাইৰ দৰে আঁচনিসমূহ এই বছৰো চলাই ৰখা হ'ব। উচ্চ শিক্ষা বিভাগ। অধ্যক্ষ মহোদয়, তেজশ্ৰী নৱধীম বস্তু শিক্ষা আন্তঃগাঁথনি পুঁজি, জ্ঞান দীপিকা, সংখ্যালঘু ছাত্ৰ ছাত্ৰীলৈ জলপানী প্ৰদানৰ দৰে এলানি গুৰুত্বপূৰ্ণ আঁচনি আমি ইতিমধ্যে ঘোষণা কৰিছোঁ। ইয়াৰ উপৰিও ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চুকাফা আসন, দমখানাত বিজ্ঞান মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ দক্ষিণ এছীয় অধ্যয়ন কেন্দ্ৰ আৰু দেশৰ আগশাৰীৰ আটাইবোৰ বিশ্ববিদ্যালয়ত শংকৰদেৱ আসন প্ৰতিষ্ঠাৰ আঁচনি আমাৰ ৰাজ্য চৰকাৰে অব্যাহত ৰাখিব। গ্ৰন্থ প্ৰচাৰ আৰু গ্ৰন্থ উন্নয়নৰ বাবে আমি ব্ৰহ্মপুত্ৰ উৎসৱ আগৰ বছৰৰ দৰে অহা বিত্তীয় বৰ্ষটো পালন কৰিম। 10খন নতুন আইন মহাবিদ্যালয় নিৰ্মাণৰ কাম ক্ষীপ্ৰ গতিত আগুৱাই গৈছে। এই বছৰ ৰাজ্যৰ উচ্চ শিক্ষা বিভাগলৈ 2,567 কোটি টকা অনুমোদনৰ প্ৰস্তাৱ দিয়া হৈছে। অধ্যক্ষ মহোদয়, ঠিক সেইদৰে কাৰিকৰী শিক্ষাৰ বাবে আগবাঢ়ি যাবলৈ আমি কাৰিকৰী শিক্ষাৰ সঞ্চালকৰ আধুনিকৰণ, 26খন পলিটেকনিক, 4খন নতুন অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু 26খন পলিটেকনিক আৰু বৰ্তমানৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত স্মাৰ্ট কোঠাৰ ব্যৱস্থাৰ বাবে আমি এই বছৰ সিদ্ধান্ত লৈছোঁ। এই বছৰ কাৰিকৰী শিক্ষা বিভাগৰ বাবে 422 কোটি টকাৰ আবণ্টন দিয়া হৈছে। অধ্যক্ষ মহোদয়, মই ইতিমধ্যে কাজল গাঁৱত চিৰাঙত ফৰেষ্ট স্কুলৰ কথা ঘোষণা কৰিছোঁ। এই বছৰ অধ্যক্ষ মহোদয়, বন বিভাগৰ বাবে আমি 714 কোটি টকা ধাৰ্য কৰিছোঁ। আবকাৰী বিভাগৰ ৰেভিনিউ গ্ৰথৰ ওপৰত মই পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম। অধ্যক্ষ মহোদয়, এক্সাইজ ডিপাৰ্টমেণ্টৰ বাবে এই বছৰ আমি 90 কোটি টকাৰ আবণ্টন কৰিছোঁ। নতুন পুখুৰী খননৰ দ্বাৰা গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন আৰু মৎস্য উৎপাদন বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ নামেৰে এখন আঁচনি সূচনা কৰে আৰু RIDF-ৰ অধীনত এই বছৰো এই অধীনৰ বাবে আমি 30 কোটি টকা আমি ধাৰ্য কৰিছোঁ। আমাৰ মাছৰ তথ্য ভাণ্ডাৰ আৰু জিন বেংকৰ প্ৰস্তুতিকৰণ আৰু নিৰ্মাণৰ কাম ফিচাৰী ডিপাৰ্টমেণ্টে তীব্ৰ গতিত চলাই আছে। ফিছ পেডৰ এইবাৰ প্ৰশাসনিক দায়িত্ব ফিচাৰী বিভাগলৈকে আবণ্টন কৰা হৈছে আৰু তাৰ বাবে ফিছ পেডক সবল কৰাৰ বাবেও আমি পৰ্যাপ্ত পুঁজি আমি নিৰ্ধাৰণ কৰিছোঁ। মীন বিভাগৰ বাবে এই বছৰ আমি 119 কোটি টকা যোগান ধৰিছোঁ। খাদ্য আৰু অসামৰিক যোগান বিভাগত অন্ন আঁচনিৰ বিষয়ে আমি ইতিমধ্যে আমাৰ অষ্টাদশ উন্নয়নৰ মুকুতামালাত আলোচনা কৰিছোঁ। চৰকাৰৰ ধ্বজাবাহী আঁচনি উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ বাবে আমি প্ৰতিটো পৰিয়ালক ৰাজ্য চৰকাৰৰ বাবে পৰা
1000 টকাকৈ আমি সহায় আগবঢ়াই আহিছোঁ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই প্ৰচেষ্টাত ৰাজ্য চৰকাৰ সক্ৰিয় অংশীদাৰ হৈ থাকিব আৰু এই বছৰো উজ্জ্বলা আঁচনিৰ বাবে আমি 141 কোটি টকা ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, আমি যোৱা বছৰ সফলতাৰে মাদ্ৰাজত আমাৰ অসম ভৱনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি অসম ভৱন আৰম্ভ কৰিলোঁ। নতুন দিল্লীৰ দ্বিতীয় অসম ভৱন নিৰ্মাণ প্ৰায় 99% সম্পূৰ্ণ হ'ল। এই বছৰ পুনে, চণ্ডীগড়, হায়দৰাবাদ, কোচি, থিৰুৱন্তপুৰম, ভূপাল, জয়পুৰ, আহমেদাবাদ আৰু ভুৱনেশ্বৰত নতুন অসম ভৱন স্থাপনৰ বাবে আৰম্ভ কৰা সিদ্ধান্ত লোৱা হ'ব। অধ্যক্ষ মহোদয়, গুৱাহাটী উন্নয়নৰ বিভাগৰ জৰিয়তে চানমাৰী আৰু গুৱাহাটী ক্লাব সংযোগী এলিভেটেড ৰোড কৰিডৰ, MRTS আৰু 3টা মালগাড়ী আস্থান জালুকবাৰী, খানাপাৰা, বাইহাটা চাৰিআলি আৰু আমিনগাঁও নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী উন্নয়ন বিভাগলৈ 706 কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছে। অধ্যক্ষ মহোদয়, হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ জৰিয়তে শিপিনী অৰ্থনৈতিক উন্নয়ন নামৰ আমি এখন আঁচনি ঘোষণা কৰিছিলোঁ। এই আঁচনিৰ অধীনত 20 জন শিপিনীৰে গঠিত 100টা গোটক বাছনি কৰা হৈছিল। এনেধৰণৰ 300টা গোট সামৰি 2019-20 বৰ্ষত এই আঁচনি অব্যাহত ৰখাৰ প্ৰস্তুত কৰিছোঁ আৰু ইয়াৰ বাবে আমি 15 কোটি টকাৰ অনুমোদন দিছোঁ। অধ্যক্ষ মহোদয়, ৰেচম আৰু বস্ত্ৰশিল্পৰ বাবে আমি 353 কোটি টকা ঘোষণা কৰিছোঁ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ। অধ্যক্ষ মহোদয়, ডিফুত অসম পাৰ্বত্য চিকিৎসালয় উন্নয়ন আৰু নগাঁও, ধুবুৰী আৰু উত্তৰ লখিমপুৰৰ চিকিৎসা মহাবিদ্যালয়ৰ নাম বৰ্তমান সন্তোষজনকভাৱে চলি আছে। যোৱা বিত্তীয় বছৰত নলবাৰী, তিনিচুকীয়া আৰু কোকৰাঝাৰৰ আমি চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ কৰিলোঁ আৰু কৰিমগঞ্জতো চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ প্ৰাথমিক কাম কাজ হাতত লোৱা হৈছে। অধ্যক্ষ মহোদয়, আমি ইতিমধ্যে বৰপেটা মেডিকেল কলেজত MRI স্থাপন, গুৱাহাটী কেঞ্চাৰ ইনষ্টিটিউটত পেট MRI, তেজপুৰ চিকিৎসালয়ত MRI আদি স্থাপনৰ ব্যৱস্থা আমি হাতত লৈছোঁ। 7ম দৰমহা আয়োগৰ দৰমহানুযায়ী মেডিকেল প্ৰতিষ্ঠানৰ শিক্ষকসকললৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দৰমহা আমি মুকলি কৰি দিছোঁ। অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনত অতি সোনকালে মাজুলী জিলাৰ গড়মূৰত 100 বিচনাযুক্ত চিকিৎসালয় উন্নতি, হামৰেন মহকুমাত চিকিৎসালয় উন্নতিকৰণ, দক্ষিণ শালমাৰাৰ মহকুমা চিকিৎসালয়লৈ জিলা চিকিৎসালয়, বিশ্বনাথ চিকিৎসালয়লৈ জিলা চিকিৎসালয় আৰু হোজাইত এখন 200খন বিচনাযুক্ত চিকিৎসালয় নিৰ্মাণৰ কাম হাতত লোৱা হৈছে। স্বাস্থ্য বিভাগলৈকে 6,684 কোটি টকাৰ অনুমোদন দিয়া হৈছে। পাৰ্বত্য অঞ্চল ঈশ্বৰৰ দান। অধ্যক্ষ মহোদয়, পাৰ্বত্য অঞ্চলৰ বিষয়ে মই ইতিমধ্যে কেনেকৈ স্পেচিয়েল এলোকেশ্যন আমি দিছোঁ তাৰ বিষয়ে উল্লেখ কৰিছোঁ। পাৰ্বত্য অঞ্চলৰ উন্নয়নৰ বাবে এই বছৰ আমি 2,287 কোটি টকা ঘোষণা কৰিছোঁ। অধ্যক্ষ মহোদয়, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অধীনত এই বছৰ আমি কেইবাটাও আৰক্ষীৰ সম্প্ৰসাৰণৰ কাম আমি হাতত লৈছোঁ। অধ্যক্ষ মহোদয়, গৃহ আৰু ৰাজনৈতিক বিভাগে স্বাৱলম্বন নামে এখন নতুন কাৰ্যসূচী আৰম্ভ কৰিছে, যাৰ জৰিয়তে 1800 গৰাকী প্ৰাক্তন উগ্ৰপন্থীৰ আত্মসংস্থাপনৰ কাম আৰম্ভ কৰা হৈছে আৰু 30,000 গৰাকী আত্মসংস্থাপিত যুৱকৰ কৰ্ম প্ৰশিক্ষণৰ ব্যৱস্থা এই স্বাৱলম্বনৰ জৰিয়তে লোৱা হ'ব। মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য যোজনাৰ অধীনত সন্ত্ৰাসপ্ৰৱণ 41খন জিলাত 249খন গাঁও চিনাক্ত কৰি আন এক অভিলাষী পদক্ষেপ হাতত লোৱা হ'ব। অসমৰ বিভিন্ন ঠাইত 28টা নতুন অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন নিৰ্মাণ সেৱা কেন্দ্ৰৰ গৃহ প্ৰকল্পনৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে। ইয়াৰ 5টা গৃহ সম্পূৰ্ণ হৈ উঠিছে আৰু 23টা গৃহ সম্পূৰ্ণ হৈ উঠিব। হামৰেন, মাইবং, কালাইং, মানকাছাৰত 4টা নতুন অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা আগবঢ়োৱা হৈছে। গাঁওৰক্ষী বাহিনীৰ অৱদানৰ স্বীকৃতি হিচাপে এইবাৰ অসমৰ গাঁওৰক্ষী বাহিনীৰ প্ৰতিজন সদস্যকে একোখনকৈ চাইকেল ৰাজ্য চৰকাৰৰ পৰা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এইবাৰ ৰাজ্য চৰকাৰে গৃহ বিভাগৰ বাৰ্ষিক বাজেট 6,306 কোটি টকা ধাৰ্য কৰিছে।
অধ্যক্ষ মহোদয়, অসম চুক্তি ৰূপায়ণ বিভাগৰ অধীনত ইতিমধ্যে আমি আমাৰ এটা স্মাৰক নিৰ্মাণ আৰু এখন উদ্যান নিৰ্মাণৰ যি ব্যৱস্থা তাত ইতিমধ্যে আমি আগবাঢ়িছোঁ। 2019-20 বৰ্ষত অসম আন্দোলনৰ ইতিহাস 1979-85 সম্পৰ্কীয় এখন গ্ৰন্থ প্ৰকাশৰ কামো হাতত লোৱা হৈছে। উদ্যোগ আৰু বাণিজ্য বিভাগ অধ্যক্ষ মহোদয়, ইয়াত মই দুটা খুব গুৰুত্বপূৰ্ণ কথা ক'ব খুজিছোঁ। এটা, সৰ্থেবাৰীত আমি যিটো আগতে লোন হিচাপে 5 কোটি টকা দিছিলোঁ, সেই লোনটোক এই বছৰ আমি অনুদানলৈকে কনভাৰ্ট কৰাৰ সিদ্ধান্ত লৈছোঁ। অধ্যক্ষ মহোদয়, সদনত এটা ডাঙৰ কথা মই আলোচনা কৰিব খুজিছোঁ। ইমান দিনে এটা আমি ধৰি লৈছিলোঁ যে অসমৰ তেল বাহিৰলৈকে লৈ যোৱা হয় আৰু বাহিৰত শোধন কৰা হয়। হয়, বাৰাউনী শোধনাগাৰ স্থাপন কৰা হৈছিল, কিন্তু বাৰাউনীলৈকে অসমৰ পৰা তেল যোৱা বহু বছৰ আগতেই বন্ধ হৈ গ'ল। কিন্তু মানুহৰ মনত এটা ধাৰণা চলিয়ে আছে যে অসমৰ তেল বাহিৰত যায়। কিন্তু আমি বহুতে নাজানো যে বাৰাউনীলৈকে তেল লৈ যোৱাৰ বাবে যিডাল পাইপ আমি বনাইছিলোঁ, সেই পাইপডাল দি এতিয়া তেল নাযায়। সেই পাইপডাল দিয়ে তেল আহি বঙাইগাঁও ৰিফাইনেৰীটো বৰ্তমান আমি চলাই থাকোঁ। তাৰমানে অসমৰ অভিশাপ বুলি যিডাল পাইপলাইন এসময়ত চিহ্নিত কৰা হৈছিল, সেই পাইপলাইন যি দি তেজ দিম তেল নিদিওঁ আন্দোলন হৈছিল, সেই পাইপলাইন এতিয়া অসমৰ পৰা তেল যোৱা বন্ধ হ'ল আৰু বাৰাউনীৰ পৰা তেল আহি বহু বছৰ ধৰি বঙাইগাঁও শোধনাগাৰ চলি আছে। আমি বহুতে নাজানো। অসমৰ শোধনাগাৰত তেল নাই বাবে নুমলীগড় শোধনাগাৰত আৰু গুৱাহাটী শোধনাগাৰত আমাৰ যিমান উৎপাদন কৰিব পাৰোঁ তাতকৈ আমি কম উৎপাদন কৰিছোঁ। আজিৰ এই সদনত এই মুহূৰ্তত থিয় হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। 22,000 কোটি টকাৰ অধ্যক্ষ মহোদয় এটা আঁচনি লোৱা হৈছে। অধ্যক্ষ মহোদয়, জানি আচৰিত হ'ব যে এই 22,000 টকা আঁচনিটি কি কৰা হ'ব যে পাৰাদ্বীপৰ বন্দৰৰ পৰা অসমৰ নুমলীগড়লৈ এডাল বিশাল তেলৰ পাইপলাইন বহুৱা হ'ব। তেল আৰু অসমৰ পৰা নাযায়, যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব অসমলৈকে তেল আহি থাকিব। পাৰাদ্বীপৰ পৰা তেল আহিব নুমলীগড়লৈকে আৰু নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা বৰ্তমান 3 মেট্ৰিক টনৰ পৰা 9 মিলিয়ন মেট্ৰিক টনলৈকে আগবঢ়াব, ফ্ৰম 3 MMT to 9 MMT। আৰু অসমৰ শোধিত তেল ব্ৰহ্মদেশ, বাংলাদেশ, ভূটানৰ বজাৰলৈকে যাব, ম্যানমাৰলৈকে যাব। কাৰণ এতিয়া অসমৰ তেল যিটো আমাৰ অসমৰ তেল লৈ যায় বুলি যিটো আছিল, একে বছৰতে এই ঘটনা নোহোৱা হৈ গ'ল আৰু 22,000 কোটি টকা ব্যয়েৰে এই প্ৰকল্পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমক সৰ্বকালৰ সৰ্ববৃহৎ উপাধি আমাক উপহাৰ দিলে। কিন্তু অধ্যক্ষ মহোদয়, ইয়াতে শেষ নহয়। তেলহে আহিব, গেছ কি হ'ব? আমাৰতো গেছ ক্ৰেকাৰ আছে, উজনিত চাহ বাগিচা আছে। এতিয়া গেছ নোহোৱাৰ কাৰণে চাহ বাগিচা নচলে। গেছ ক্ৰেকাৰ আণ্ডাৰ ইউটিলাইজ, ফাৰ্টিলাইজাৰ থাৰ্মেল প্ৰকল্প চলা নাই। তিনিচুকীয়াত যিখন প্লাষ্টিক উদ্যানৰ কথা কোৱা হৈছিল, তাৰ কাম আগ নাবাঢ়িল। অধ্যক্ষ মহোদয়, মই অত্যন্ত গৌৰৱেৰে আৰু বিনম্ৰতাৰে সৈতে মই উল্লেখ কৰিছোঁ যে এতিয়া ভাৰতবৰ্ষৰ গেছ পাইপলাইনডালে উত্তৰ পূবলৈকে সম্প্ৰসাৰিত হ'ব আৰু ভাৰতৰ গেছেৰে অসমৰ উদ্যোগলৈকে গেছ আহিব আৰু সেই গেছ পাইপলাইনডালৰ আৰম্ভণি অহা 9 ফেব্ৰুৱাৰী তাৰিখে অসম ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰম্ভ কৰিব। ঘৰলৈ গেছ যাব। চিলিণ্ডাৰ ব্যৱস্থাৰ পৰিৱৰ্তে গুৱাহাটীবাসীৰ ঘৰলৈ গেছৰ যোগান হ'ব আৰু আন টাউনবিলাকলৈকে তাৰ সম্প্ৰসাৰণ হ'ব। গেছ কিন্তু অসমৰ নহয়, ভাৰতৰ আৰু বিশ্বৰ গেছেৰে অসমৰ উদ্যোগ জগতখন উদ্ভাসিত হ'ব। অধ্যক্ষ মহোদয়, বহুতে অভিযোগ কৰে, মই উল্লেখ কৰিছোঁ ইয়াতে,
যে এডভান্টেজ অসমত কি হল অধ্যক্ষ মহোদয় এডভান্টেজ অসমতে এই 22,000 কোটি টকা আৰু গ্যাস পাইপলাইনৰ 15,000 কোটি টকাৰ এমইউ ভাৰতৰ তেল মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে স্বাক্ষৰ কৰিছিল আৰু অসমৰ এডভান্টেজ আসামৰ সফল সমাপ্তি হিচাপে আজি 22,000 আৰু 15,000 কোটি টকাৰ বিনিয়োগ প্ৰাইভেট ইনভেষ্টমেণ্টলৈকে মই নকয় 12,000 কোটি টকাৰ আজি আমি আনিবলৈ সক্ষম হল অধ্যক্ষ মহোদয় মই ভাবো যে প্ৰায় প্ৰশ্ন আমি সাংবাদিক মেলত কৰো কি হল বুলি আমি যিবিলাক ভাবো যে বৃদ্ধ পেনশন এনাউন্স কৰিলো গল নে নাই আমি অটল অমৃত অভিযান কৰিলো গল নে নাই আজি মই জানো হাউসৰ বাহিৰত গলে কব ঘোষণাটো হল ৰূপায়ণ কি হল অধ্যক্ষ মহোদয় এই বাজেটখনে অলপ দীঘল হৈছে এই কাৰণে যে আমি ৰূপায়ণটো কৈ আহিছো যাতে মানুহে জনসাধাৰণে ৰূপায়ণটো বুজিব পাৰে যে আমাৰ সিঙ্গল মোস্ট কনসেন্ট্রেশন হৈছে এনাউন্সমেন্ট নহয় ইমপ্লিমেন্টেশন ঘোষণা নহয় অধ্যক্ষ মহোদয় তথ্য জনসংযোগ বিভাগ তথ্য প্ৰযুক্তি আমি এখিনি উল্লেখ কৰিছো জলসিঞ্চন বিভাগত অধ্যক্ষ মহোদয় এইবাৰ কেবাটাও নতুন আঁচনি আমি হাতত লৈছো নায়িক বিভাগৰ জৰিয়তে উন্নয়ন কাম চলি আছে শ্ৰমিক বিধায়নী খনি লৈকে গৈছো অধ্যক্ষ মহোদয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত এইবাৰ আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ভূমিহীন হিতাধিকাৰীলৈ তাৰমানে অধ্যক্ষ মহোদয় ইট ইজ এ ভেৰি নিউ কনসেপ্ট যে ঘৰ আহে কিন্তু ভূমি নাই যদি ঘৰ আহে ভূমি নাই মানুহজনে ঘৰটো কেনেকৈ বনাব এটা বহুত জায়গাত আমি সরকারি মাটি আছে আমি দিব পাৰো কিন্তু বহুত ভৰা গাঁৱতটো মাটি নাই সেই কাৰণে এইবাৰ এই সরকাৰে এটা বিৰাট ডাঙৰ আঁচনি লৈছে যে যিসকল মানুহৰ ঘৰলৈ ঘৰ আহিব আৰু তেওঁলোকৰ যদি মাটি নাই আমি মাটি কিনি তেওঁলোকক ঘৰ বনোৱাৰ সুবিধা দিম অধ্যক্ষ মহোদয় এইবাৰ আমি মাটি কিনিবৰ বাবে 50,000 টকা আমি হিতাধিকাৰীক দিম তাৰমানে মোদী ডাঙৰীয়াই 1.5 লাখ টকাৰ ঘৰ দিব 10,000 টকাৰ টয়লেট দিব আৰু মাটি কিনিবৰ বাবে আমি 50,000 টকা দিম এইটো আমাৰ অধ্যক্ষ মহোদয় ৰুৰেল ডেভেলপমেন্ট ডিপাৰ্টমেন্টত এক বিশাল ব্যৱস্থা হাতত লোৱা হৈছে তাৰ উপৰিও ৰুৰেল ডেভেলপমেন্ট বিভাগৰ আমি ধ্বজাবাহী আঁচনিবিলাকৰ কথা আলোচনা কৰিছো ইউনিভাৰ্সালাইজ ওল্ড এজ পেনশন উইডো পেনশন তাৰ উপৰিও অটল সংস্থাপন যোজনা নামেও আন এক আঁচনিৰ জৰিয়তে এটা স্কিল বেসড ট্ৰেইনিংৰ বাবেও আমাৰ বিভাগে এবাৰ আগবাঢ়িব শক্তি বিভাগত নিৰন্তৰ কাম হৈছে তাৰ বিষয়ে আমি উল্লেখ কৰিছো বিধায়কসকলে জানি ভাল পাব যে এচিবিৰ পুৰণা ট্ৰান্সফৰ্মাৰ মেৰামতি আৰু পৰিৱৰ্তনৰ বাবে এই বাজেটত অতিৰিক্তভাৱে 100 কোটি টকাৰ আবণ্টন কৰা হৈছে অধ্যক্ষ মহোদয় মুদ্ৰণ বিভাগ দায়িত্ব এই বিভাগটো আমি কোনো